আজি যিটো হিন্ডেনবাৰ্গে যিটো অভিযোগ উত্থাপন কৰিছে এই অভিযোগে ভাৰতৰ যি আমাৰ শ্বেয়াৰ মাৰ্কেটত যথেষ্ট প্ৰভাৱ পেলোৱাৰ এটা সম্ভাৱনা দেখা গৈছে হিন্ডেনবাৰ্গ নামৰ আমেৰিকাৰ সেই ফাৰ্মখনে ইয়াৰ পূৰ্বেও গৌতম আদানীৰ বিৰুদ্ধে কেতবোৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছিল যাৰ ফলত ভাৰতৰ শ্বেয়াৰ বজাৰ যথেষ্ট প্ৰভাৱিত হৈছিল আৰু ইয়াৰ ফলত গৌতম আদানীৰ লগতে তেওঁৰ যিবোৰ তেওঁৰ আদানী গ্ৰুপৰ যিবোৰ কোম্পানী আছিল তাত যিসকল লোকে বিনিয়োগ কৰিছিল তেওঁলোকেও যথেষ্ট লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছিল এইবাৰ হিন্ডেনবাৰ্গে যিকেইটা অভিযোগ উত্থাপন কৰাৰ পিছত তিনিটা মূল অভিযোগ সেইকেইটা হৈছে যে সেবিৰ যিগৰাকী অধ্যক্ষ সেই অধ্যক্ষ মাধৱী পুৰী ঘোষ আৰু তেওঁৰ স্বামী ধৱল ঘোষ এই দুয়োগৰাকীয়ে আদানী গ্ৰুপৰ কোম্পানীত তেওঁলোকে বিনিয়োগ কৰিছিল আৰু সেই কোম্পানীসমূহ মূলতঃ অধিকাংশ কোম্পানী আছিল বাৰ্মুডা আৰু মৰিচাছৰ আৰু সেই বাৰ্মুডা আৰু মৰিচাছত থকা কোম্পানীবোৰৰ গৰাকী আছিলে গৌতম আদানীৰ ভাতৃ বিনোদ আদানী দ্বিতীয় অভিযোগটো আছিল যে 2015 পৰা 2017 চনৰ ভিতৰত যেতিয়া তেওঁ মাধৱী পুৰী সেবিৰ সদস্য হৈ আছিল সেই সময়তে তেওঁ গৌতম আদানীৰ এই কোম্পানীসমূহৰ পৰা যথেষ্ট আদায় কৰা বুলি অভিযোগ কৰিছে হিন্ডেনবাৰ্গে আৰু লগতে কৈছে যে 2022 চনত যেতিয়া মাধৱী পুৰী সেবিৰ অধ্যক্ষৰ দায়িত্ব লাভ কৰে তাৰ পিছত যিসমূহ আদানীৰ যিসমূহ কোম্পানীত তেওঁ যিসমূহ কোম্পানীৰ শ্বেয়াৰ তেওঁ ক্ৰয় কৰিছিল বা তাৰ যিসমূহ কোম্পানী তেওঁ ধন বিনিয়োগ কৰিছিল সেই শ্বেয়াৰসমূহ তেওঁ অতি কৌশলে নিজৰ স্বামীৰ নামত হস্তান্তৰ কৰিছিল তৃতীয় অভিযোগটো আছিল যে এই কেলেংকাৰীৰ তথ্য ফাদিল কৰাৰ পাছতো যেতিয়া হিন্ডেনবাৰ্গে যোৱা বছৰ আদানী গ্ৰুপৰ কেলেংকাৰীৰ তথ্য ফাদিল কৰিছিল তাৰ পিছতো সেবিয়ে ব্যৱস্থা গ্ৰহণৰ পৰা আঁতৰি আছিল আৰু ইয়াৰ মূল কাৰণটো আছিল যে এই কোম্পানীৰ আদানীৰ লগত এটা বুজাপৰাত চলি আছিল সেবিৰ অধ্যক্ষগৰাকী আৰু স্বাভাৱিকতে হিন্ডেনবাৰ্গৰ এই যি অভিযোগ এই অভিযোগে আমাৰ ভাৰতৰ শ্বেয়াৰ বজাৰত যথেষ্ট প্ৰভাৱ পেলাব পাৰে ইয়াত এটা নেতিবাচক প্ৰভাৱ শ্বেয়াৰ বজাৰত পৰিব পাৰে আনহাতে যিসকল লোকে ইতিমধ্যে আদানীৰ বিভিন্ন কোম্পানীৰ শ্বেয়াৰ ক্ৰয় কৰিছে বা কোম্পানীত ধন বিনিয়োগ কৰিছে তেওঁলোকো লোকচানৰ সন্মুখীন হ'ব পাৰে আৰু ইয়াৰ এটা প্ৰভাৱ ভাৰতৰ অৰ্থনীতিৰ লগতে ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰখনতো ইয়াৰ এটা প্ৰভাৱ পৰিব পাৰে আৰু বিষয়টোক লৈ যে ভাৰতত যথেষ্ট এতিয়া এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ব তেনে সম্ভাৱনাও দেখা গৈছে সেবি হ'ল ভাৰতৰ এটা বিত্তীয় নিয়ামক সংস্থা এই সংস্থাটোৱে দেশৰ যিবোৰ বিভিন্ন দেশ হয়তো এই ভাৰতৰ যিসমূহ মূলত শ্বেয়াৰ বজাৰত যিসমূহ কোম্পানীৰ লেনদেন হয় শ্বেয়াৰ বজাৰত যিবোৰ কোম্পানী তাত ৰেজিষ্টাৰ হৈ আছে কোম্পানীবোৰৰ বিত্তীয় অনিয়ম নিয়ন্ত্ৰণৰ কাৰণে এই সেবি সংস্থাটো গঠন কৰা হৈছিলে এতিয়া কথাটো হ'ল যে হিন্ডেনবাৰ্গ হ'ল আমেৰিকাৰ এটা এই ধৰণৰ অৰ্থনৈতিক বিভিন্ন কৰ্পৰেট কোম্পানীৰ অৰ্থনৈতিক কাম কাজৰ ওপৰত সমীক্ষা কৰা এটা আমেৰিকান ফাৰ্ম এই ফাৰ্মখনে যোৱা বছৰ এটা অভিযোগ উত্থাপন কৰিছিল যে গৌতম আদানীয়ে কেতবোৰ ভুৱা তথ্যৰে নিজৰ শ্বেয়াৰ কম মূল্যৰ শ্বেয়াৰ বহু উচ্চ মূল্যত বিক্ৰী কৰি বৃহৎ পৰিমাণৰ ধন তেওঁ আহৰণ কৰিছিল আৰু এই যেতিয়া অভিযোগটো যোৱা বছৰ হিন্ডেনবাৰ্গে উত্থাপন কৰিছিল এনেধৰণৰ এটা আদানীৰ কেলেংকাৰীৰ তথ্য পোহৰলৈ আনিছিল তাৰ পিছতেই ভাৰতৰ যিখন শ্বেয়াৰ বজাৰ এই শ্বেয়াৰ বজাৰত যথেষ্ট এটা আলোড়নৰ সৃষ্টি হৈছিল আৰু কেইটামান দিনৰ ভিতৰতে গৌতম আদানীৰ সম্পত্তি মানে যিটো বজাৰত যি তেওঁৰ পুঁজি বিনিয়োগ হৈ আছিল তাত তেওঁৰ প্ৰায় 86 বিলিয়ন US$ তেওঁ লোকচানৰ সন্মুখীন হৈছিল যাৰ কাৰণে গৌতম আদানী শীৰ্ষ 15 গৰাকী ধনী ব্যক্তিৰ মাজৰ পৰাও তেওঁ আঁতৰি গৈছিল
লগতে সেই সময়ত তোমাৰ এই আদানীৰ যিসমূহ কোম্পানীত ধন বিনিয়োগ কৰা বহু লোক বহু বিনিয়োগকাৰীয়ে যথেষ্ট লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছিল আৰু এই বিষয়টোৱে ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰখনতো অকল কেৱল শ্বেয়াৰ বজাৰতেই নহয় ৰাজনৈতিক ক্ষেত্ৰখনতো এটা আলোড়নৰ সৃষ্টি কৰিছিল। এতিয়া কথা হ'ল যে যেতিয়া 2023 চনত এই ধৰণৰ এটা গৌতম আদানীৰ কোম্পানীৰ বিৰুদ্ধে কেলেংকাৰীৰ অভিযোগ হিণ্ডেনবাৰ্গে উত্থাপন কৰিছিল তাৰ পিছতেই কি ধৰণে ইয়াৰ প্ৰভাৱ গোটেই ৰাজনীতিত এই বিষয়টো আলোড়নৰ সৃষ্টি কৰিছিল সেইটো যদি সেই বিষয়লৈ এতিয়া সেই বিষয়টো অকণমান মই ক'ব বিচাৰিছোঁ যে সেই সময়তে এই বিষয়টোক লৈ বিৰোধী শিবিৰ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছিল আৰু বিৰোধীৰ অভিযোগ আছিল যে গৌতম আদানীৰ লগত চৰকাৰৰ বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা সুসম্পৰ্ক থকাৰ বাবে গৌতম আদানী এনেধৰণৰ কেলেংকাৰী সংঘটিত কৰিবলৈ সক্ষম হৈছে আৰু নৰেন্দ্ৰ মোদী আৰু গৌতম আদানীৰ মাজত থকা বুজাবুজিৰ বাবেই বহু বিনিয়োগকাৰীৰ হাজাৰ কোটি টকাৰ ধন ডুবিছিল আৰু এই বিষয়টোক লৈ সেই সময়তে বিৰোধীয়ে সংসদৰ যুটীয়া কমিটি গঠনেৰে বিষয়টো তদন্ত কৰাৰ কাৰণে তেওঁলোকে দাবী জনাইছিল আৰু এই বিষয়টোক লৈ যোৱা নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো কাৰ্যকালৰ শেষৰ যি সংসদৰ অধিৱেশন আছিল এই অধিৱেশনো এই প্ৰসংগক লৈ উত্তাল হৈ আছিল আনকি অধিৱেশনৰ কাম কাজ অচল হৈ পৰিছিল আৰু এই বিষয়টো উচ্চতম ন্যায়ালয়ৰ ওচৰলৈ গৈছিল আৰু ন্যায়ালয়ে এই বিষয়টোৰ শেষত শুনানি গ্ৰহণৰ পাছত তেওঁলোকে গোটেই বিষয়টো তদন্তৰ দায়িত্ব সেবীৰ হাতত অৰ্পণ কৰিছিল কিন্তু সেবীয়ে এই বিষয়টো তদন্ত কৰাৰ পাছত আদানীক ক্লিন চিট দিছিল আৰু তাৰপিছত বিষয়টো খুব হৈ আছিল আৰু বিষয়টো আৰু লাহে বিষয়টো চৰ্চাৰ পৰা আঁতৰি গৈছিল আৰু আদানীৰ যি ব্যৱসায় পুনৰ উত্থান হ'বলৈ ধৰিছিল কিন্তু কথা হ'ল যে যদিও সেবীয়ে এই আদানীৰ এই বিত্তীয় কেলেংকাৰীৰ বিষয়টো তদন্তৰ পাছত অস্বীকাৰ কৰিছিল তাৰ পাছতো কিন্তু ভাৰতৰ ৰাজনীতিত এই বিষয়টোক লৈ যোৱা লোকসভা নিৰ্বাচনৰ সময়লৈকে এই বিষয়টোৱে যথেষ্ট গুৰুত্ব লাভ কৰিছিল বিশেষকৈ কংগ্ৰেছ দলে এই বিষয়টো এটা ডাঙৰ ইছ্যু হিচাপে তেওঁলোকে মানুহৰ জনতাৰ মাজলৈ লৈ গৈছিল আৰু ৰাহুল গান্ধীৰ প্ৰায় প্ৰতিখন সভাতে ৰাহুল গান্ধীৰ মুখত এই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৌতম আদানীৰ সম্পৰ্ক এই গৌতম আদানীৰ বিত্তীয় কেলেংকাৰী এই প্ৰসংগবোৰ তেওঁ অতি গুৰুত্ব সহকাৰে এই বিষয়বোৰ ৰাইজৰ আগত স্থাপন কৰিছিল আৰু বিৰোধীয়ে এনেধৰণৰ এটা ধাৰণা দিবলৈ বহু পৰিমাণে সক্ষম হৈছিল যে গৌতম আদানীৰ লগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা সুসম্পৰ্ক আছে আৰু সেইকাৰণে তেওঁ নানান অনিয়মৰ আশ্ৰয় লৈ বিশাল সম্পত্তি গঢ়িবলৈ সক্ষম হৈছে আৰু এইটোৱেই চৰকাৰখনৰ ওপৰত যোৱা লোকসভা নিৰ্বাচনতো কিছু পৰিমাণে হ'লেও প্ৰভাৱ পেলোৱা বুলি আমি ধাৰণা কৰিব পাৰোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক শৈলেন কলিতা সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।